हेलो फ्रेंड्स वेलकम टू आसामिज इनफो यूट्यूब चैनल फ्रेंड्स आजिर भिडिओत मैं आपनालोকক जनाम जेन केनेকৈ आपुनि स्पाइस मानिर जरियते आपुनि आपुनार स्पाइस मानी अधिकारी एपर परा कोनोबालै आपुनि मानिटी केनेকৈ ट्रान्सफार करिब पारे पैसा केनेকৈ आपुनि ट्रान्सफार करिब पारे कास्टमारर एकाउंटत। तो এই বিষয়ে মই এই ভিডিওটোত আপোনালোকক পুরা ডিটেইলস স্টেপ বাই স্টেপ আপোনালোকক জনাই যাম কেনেকৈ আপুনি স্পাইস মানি অধিকাৰী এপৰ জৰিয়তে আপুনি মানি ট্ৰান্সফাৰ কৰিব পাৰে। তো ফ্ৰেন্ডস ভিডিওটো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব আৰু যদি ভিডিওটো ভাল লাগে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে মই যেতিয়াই মোৰ এইটো চেনেলত নতুনকৈ ভিডিও আপলোড কৰিম তো প্ৰথমে আপোনাৰ মোবাইলত নটিফিকেশনটো আহি যায়। তো ফ্ৰেন্ডস ইয়াৰ বাবে আপুনি কি কৰিব লাগিব আপুনি আপোনাৰ স্পাইস মানি অধিকাৰী এপটোত আহি ইয়াতে YBL DMT EKYC এইটোত আপুনি ক্লিক কৰিব লাগিব। এইটোত ক্লিক কৰি দিয়াৰ লগে লগে আপুনি তলত দেখিবলৈ পাব যেন প্লাছৱালা এটা আইকন দেখিবলৈ পাব। আপুনি ইয়াত ক্লিক কৰি দিব প্লাছৰ আইকনটোত আৰু ইয়াত এড নিউ সেন্ডাৰ ইয়াত আপুনি কি কৰিব কাস্টমাৰৰ মোবাইল নম্বৰটো ইয়াতে এন্টাৰ কৰি দিব আৰু তলত দিয়া যেটো প্ৰসিডিউৰ অপচন আছে সেই প্ৰসিডিউৰ অপচনত আপুনি কি কৰিব ক্লিক কৰি দিব। প্ৰসিডিউৰত ক্লিক কৰি দিয়াৰ লগে লগে এনেকুৱা অপচন আপোনাৰ সন্মুখত আহি যাব। ইয়াত ওপৰত আপুনি সেন্ডাৰ যিজনে পইচা ট্ৰান্সফাৰ কৰিব সেইজনৰ নাম আৰু তলত সেইজনৰ ডেট অফ বাৰ্থটো এন্টাৰ কৰি তলত আপুনি পিনকোড টু এৰিয়াৰ পিনকোড যেটো আছে সেইটো এন্টাৰ কৰি দিব আৰু ইয়াতে আপুনি এড্ৰেছ লাইন 1 এড্ৰেছ লাইন 2 সেইটো ফিল আপ কৰি দিব। ফিল আপ কৰি দিয়াৰ লগে লগে আপুনি কি কৰিব তলত দেখা পাব যেন টার্মস এন্ড কন্ডিশন আই একসেপ্ট টু টার্মস এন্ড কন্ডিশন এইটো ক্লিক কৰি ডানত ক্লিক কৰি দিব। যেতিয়াই ডান কৰি দিব তেতিয়া আপোনাৰ সন্মুখত এনেকুৱা এখন পেজ ওপেন হৈ যাব। তলত আপুনি দেখিবলৈ পাব প্লাছৱালা এটা আইকন ইয়াত ট্ৰান্সফাৰ লিমিট 25,000 আৰু মান্থলি লিমিট ইয়াত দেখিবলৈ পাব 25,000 আৰু আপগ্ৰেড KYC কৰিলে আপুনি 2 লাখ টক ট্ৰান্সফাৰ কৰিব পাৰিব। ইয়াত প্লাছৰ আইকনত ক্লিক কৰাৰ লগে লগে এড নিউ বেনিফিচিয়াৰীত আপুনি কি কৰিব ক্লিক কৰি দিব। এড বেনিফিচিয়াৰীত ক্লিক কৰাৰ লগে লগে বেনিফিচিয়াৰীৰ নেম ইয়াতে ওপৰত বেংকৰ নেমটো সিলেক্ট কৰিব তলত আপুনি একাউন্ট নাম্বাৰটো এন্টাৰ কৰিব আৰু তলত আপুনি কি কৰিব IFSC কোড বেংকৰ যেটো IFSC কোড আছে সেইটো এন্টাৰ কৰি দিব। এন্টাৰ IFSC কোডটো এন্টাৰ কৰাৰ লগে লগে বেংকৰ ডিটেইলছখিনি তলত শো হৈ যাব। যিখন বেংকৰ IFSC কোড এন্টাৰ কৰিব সেই বেংকখনৰ নাম তলতে শো কৰিব ইয়াতে। তো ইয়াত IFSC কোড এন্টাৰ কৰি মোবাইল নম্বৰ বিলাক অপচনেল ইমেইল আইডি অপচনেল এড নিউ বেনিফিচিয়াৰীত আপুনি ক্লিক কৰি দিব। এড বেনিফিচিয়াৰীত ক্লিক কৰাৰ লগে লগে OTP আহি যাব কাস্টমাৰজনৰ মোবাইলত যেটো নাম্বাৰ এন্টাৰ কৰিছিলে সেই নাম্বাৰত ইয়াত OTPটো বহুৱাই আপুনি কি কৰিব সাবমিট দিয়া আছে তলত অপচন এটা এই সাবমিটৰ অপচনত আপুনি ক্লিক কৰি দিব। সাবমিটৰ অপচনত ক্লিক কৰাৰ লগে লগে কাস্টমাৰজনৰ যেটো একাউন্ট নম্বৰ আপুনি এড কৰিছিলে সেইটো এড হৈ যাব। ইয়াতে আপুনি একাউন্ট নট ভেৰিফাইড ইয়াতে ভেৰিফাই একাউন্টত ক্লিক কৰি আপুনি একাউন্টটো ভেৰিফাই কৰিব পাৰিব। 4 টকা এটা কাটিব 1 টকা এটা কাস্টমাৰৰ একাউন্টত ক্ৰেডিট হ'ব। তো ইয়াত ভেৰিফাই একাউন্টত আপুনি কি কৰিব ক্লিক কৰি দিব। ভেৰিফাই একাউন্টত ক্লিক কৰাৰ লগে লগে ইয়াৰ পৰা 4 টকা এটা আপোনাৰ ওয়ালেটৰ পৰা ডেবিট হ'ব আৰু ৰিসিপ্টখন ওলাই আহিব। ইয়াতে আপুনি শেয়াৰ ইনভয়েস પર ক্লিক কৰি আপুনি কাস্টমাৰক ৰিসিপ্টখন শেয়াৰ কৰিব পাৰিব আৰু ইয়াতে ক্লোজৰ অপচন দিয়া আছে তাতে আপুনি ক্লিক কৰি এই ৰিসিপ্টখন ক্লোজ কৰি ল'ব আৰু ইয়াত একাউন্ট নম্বৰৰ ওপৰত আপুনি কি কৰিব টেপ কৰি দিব যেটো একাউন্ট আপুনি এড কৰিছিলে। ইয়াতে টেপ কৰাৰ লগে লগে আপোনাৰ সন্মুখত এনেকুৱা এটা অপচন ওলাই আহিব যেটো ইয়াত স্ক্ৰিনত দেখিবলৈ পাইছে। ইয়াতে আপুনি এমাউন্টটো এন্টাৰ কৰিব কিমান টকা আপুনি ট্ৰান্সফাৰ কৰিব বিচাৰিছে ইয়াত এন্টাৰ কৰি সেন্ড মানিত আপুনি তলত দিয়া যেটো সেন্ড মানিৰ অপচন সেইটোত আপুনি ক্লিক কৰি দিব। সেন্ড মানিত ক্লিক কৰাৰ লগে লগে আপোনাৰ সন্মুখত এনেকুৱা এখন পেজ ওপেন হ'ব যাত আপোনাৰ চাৰ্জটো দেখুৱাব 1000 ট্ৰান্সফাৰ কৰিবলৈ 10 रुपीस আৰু আপোনাক মিলি আছে 4 रुपीस। তো ইয়াতে আপুনি আপোনাৰ সিস্টেমটো আনলক কৰি দিব পাসওয়াৰ্ডটো এন্টাৰ কৰিব আৰু কিছু সময় লাগিব ট্ৰান্সফাৰ হ'বলৈ মানি তো আপুনি ওয়েট কৰিব আৰু ইয়াতে দেখিবলৈ পাইছে ট্ৰান্সফাৰ হৈ গ'ল ইয়েস বেংকৰ পৰা ট্ৰান্সফাৰ হৈছে। তো ইয়াতে চাৰ্জ টোটাল 10 रुपीस 1000 টকা। তো আপুনি ইয়াতে স্ক্ৰল ডাউন কৰিব আৰু শেয়াৰ ইনভয়েসত ক্লিক কৰি আপুনি WhatsAppত শেয়াৰ কৰিব পাৰে বা প্ৰিন্ট ইনভয়েসত ক্লিক কৰি আপুনি প্ৰিন্ট কৰিব পাৰে। তো ফ্ৰেন্ডস এনেকৈ আপুনি স্পাইস মানিৰ জৰিয়তে YBL DMT কৰিব পাৰিব। তো ফ্ৰেন্ডস আই হোপ ভিডিও আপোনালোকক ভাল লাগিল। ভিডিওটো ভাল লাগিলে ভিডিওটো শেয়াৰ কৰিবলৈ নেপাহৰিব আৰু এতিয়ালৈকে যদি আপুনি আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেনেহলে সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব যাতে মই যেতিয়াই মোৰ এইটো চেনেলত নতুনকৈ ভিডিও আপলোড কৰো প্ৰথমে আপোনাৰ মোবাইলত নটিফিকেশন আহি যায়। ফ্ৰেন্ডস আজিলৈকে ইমানেই নেক্সট ভিডিওত আকৌ লগ পোৱাৰ আশাৰে ইয়াতে সামৰণি মাৰিলোঁ। থ্যাংক ইউ।